ঋতু পৰিৱৰ্তনৰ মাজত সমান্তৰালভাৱে ৰাজ্যত এতিয়া শীতৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিলসমূহলৈ আগমন ঘটিছে পৰিভ্ৰমী পক্ষীৰ। পৰিভ্ৰমী চৰাইৰ কাকলিৰে এতিয়া মুখৰিত হৈ পৰিছে যোগীঘোপাৰ ৰৌমাৰী বিলো। দেশী বিদেশী পৰ্যটকৰে ভৰি পৰিছে পৰিভ্ৰমী পক্ষীৰ বিচৰণ ভূমি। পশ্চিম পাকিস্তান, লাওছ, বাৰ্মা, ভিয়েটনামৰ পৰা আহিছে পৰিভ্ৰমী পক্ষী। পৰিভ্ৰমী পক্ষীৰ উৰণ ভংগীমা প্ৰত্যক্ষ কৰি অভিভূত দেশী বিদেশী পৰ্যটক। আমি আপোনালোকক ফটোগ্ৰাফ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। দেশী বিদেশী পৰিভ্ৰমী চৰাইৰে এতিয়া কাকলি শুনিবলৈ পোৱা গৈছে জামুগুৰিহাটত। অভয়পুৰী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰবক্তা, লগতে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম জৈৱ বৈচিত্ৰতা সংৰক্ষণৰ অনুষ্ঠান আৰণ্যকৰ লগত জড়িত। আৰু এই আৰণ্যকৰ লগত জড়িত হোৱাৰ সূত্ৰে আমাৰ জিলাখনৰ বিভিন্ন জলাশয়, বিল, আৰ্দ্ৰভূমিবিলাক ঘূৰি ফুৰোঁ, বিভিন্ন তথ্যবিলাক সংগ্ৰহ কৰোঁ। দেখা পাইছোঁ যে আমি সকলোৱে জানো দলনি আৰু তামৰঙাখনক আমি গুৰুত্ব দিওঁ আৰু বহুতেই তাত পৰিভ্ৰমী চৰাই আহে বুলি জানে। আৰু আমি নিজেও তাত গণনা কৰিছোঁ, ভালেখিনি চৰাই আহে। কিন্তু এইবাৰ মালেগড়ৰ ওচৰত যিখন ৰৌমাৰী বিলখনত মই নিজেই যোৱাকালি গৈছিলোঁ। আৰু বিলখন প্ৰায় 70 হেক্টৰ এৰিয়া সামৰি আছে। তাৰে কিছু অংশ চাৰিওপিনে তাৰ থলুৱা মানুহৰ অভয়পুৰী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰবক্তা, লগতে ঋতু পৰিৱৰ্তনৰ মাজত সমান্তৰালভাৱে ৰাজ্যত এতিয়া শীতৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিলসমূহলৈ আগমন ঘটিছে পৰিভ্ৰমী পক্ষীৰ। পৰিভ্ৰমী চৰাইৰ কাকলিৰে এতিয়া মুখৰিত হৈ পৰিছে যোগীঘোপাৰ ৰৌমাৰী বিলো। দেশী বিদেশী পৰ্যটকৰে ভৰি পৰিছে পৰিভ্ৰমী পক্ষীৰ বিচৰণ ভূমি। পশ্চিম পাকিস্তান, লাওছ, বাৰ্মা, ভিয়েটনামৰ পৰা আহিছে পৰিভ্ৰমী পক্ষী। পৰিভ্ৰমী পক্ষীৰ উৰণ ভংগীমা প্ৰত্যক্ষ কৰি অভিভূত দেশী বিদেশী পৰ্যটক। আমি আপোনালোকক ফটোগ্ৰাফ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। দেশী বিদেশী পৰিভ্ৰমী চৰাইৰে এতিয়া কাকলি শুনিবলৈ পোৱা গৈছে জামুগুৰিহাটত। অভয়পুৰী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰবক্তা, লগতে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম জৈৱ বৈচিত্ৰতা সংৰক্ষণৰ অনুষ্ঠান আৰণ্যকৰ লগত জড়িত। আৰু এই আৰণ্যকৰ লগত জড়িত হোৱাৰ সূত্ৰে আমাৰ জিলাখনৰ বিভিন্ন জলাশয়, বিল, আৰ্দ্ৰভূমিবিলাক ঘূৰি ফুৰোঁ, বিভিন্ন তথ্যবিলাক সংগ্ৰহ কৰোঁ। দেখা পাইছোঁ যে আমি সকলোৱে জানো দলনি আৰু তামৰঙাখনক আমি গুৰুত্ব দিওঁ আৰু বহুতেই তাত পৰিভ্ৰমী চৰাই আহে বুলি জানে। আৰু আমি নিজেও তাত গণনা কৰিছোঁ, ভালেখিনি চৰাই আহে। কিন্তু এইবাৰ মালেগড়ৰ ওচৰত যিখন ৰৌমাৰী বিলখনত মই নিজেই যোৱাকালি গৈছিলোঁ। আৰু বিলখন প্ৰায় 70 হেক্টৰ এৰিয়া সামৰি আছে। তাৰে কিছু অংশ চাৰিওপিনে তাৰ থলুৱা মানুহৰ অভয়পুৰী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰবক্তা, লগতে